নমস্কাৰ মই আছো আমাৰ অসমৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা মই এতিয়া অকণমান কথা পাতিব খুজিছোঁ অসমবাসীৰ ৰাইজৰ লগত। শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সকলোৱে চিন্তা কৰি আছে, টেনশ্যন লৈ আছে, ক্ষোভত আছে, বেদনাত আছে, সবে জুবিনদাৰ মৃত্যুক লৈ আপোনালোকে দুখত আছে আৰু একেটা সময়তে আমি সকলোৱে জুবিনদাৰ মৃত্যুৰ বা জুবিনদাৰ হত্যাৰ আমি ন্যায় পাম নে নাই তাক লৈও সাংঘাতিক ধৰণে সকলোৱে উদ্বিগ্নতাত আছোঁ। এই সময়খিনিত মই জুবিনদাৰ মৃত্যুৰ যি তদন্ত বা হত্যাৰ যিটো তদন্ত চলি আছে এই সম্পৰ্কে অকণমান মোৰ নিজৰ যিটো দৃষ্টিভংগী, যিটো অভিমত, মোৰ যিটো নিজৰ মতামত, সেই মতামতটো আপোনালোকৰ সন্মুখত জনাব খুজিছোঁ। আপোনালোকক প্ৰথমতে এটা কথা কৈ লওঁ, মই বহুত কেছৰ মালিক, মোৰ ওপৰত বহুত কেছ যে লাগি আছে নিশ্চয় আপোনালোকে জানে, যে মই মোৰ ওপৰত বহুত কেছ লাগি আছে। সেইকাৰণে মই বহুত কেছ লগাৰ কাৰণে মোৰ অলপ এই সম্পৰ্কে অলপ অভিজ্ঞতা আছে। জুবিনদাৰ মৃত্যুৰ পাছত বা হত্যাৰ পাছত মই চেষ্টা কৰিছিলোঁ যে বিদেশত হোৱা গোচৰ এটাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তদন্ত হ'ব, এটা মই চেষ্টা কৰিছিলোঁ। এই চেষ্টা যেতিয়া কৰিছিলোঁ, কৰোঁতে মই যিখিনি পালোঁ সেই সম্পৰ্কে আপোনালোকক অকণমান জনাব খুজিছোঁ আৰু এতিয়া যিটো তদন্ত চলি আছে এই তদন্তটোত কি হ'ব এই সম্পৰ্কে মই আপোনালোকক অকণমান জনাব খুজিছোঁ। প্ৰথম, আজিকালি BNSS বুলি কয়, ভাৰতীয় ন্যায় সংহিতা। ভাৰতীয় ন্যায় সংহিতা 2023 মতে বিদেশত যদি কিবা এটা ঘটনা ঘটে তেতিয়াহ'লে তাৰ ছেকশ্যন 208 অনুসৰি তাত এটা প্ৰভিজো আছে যাক নন অবষ্টেণ্টিভ ক্লজ বুলি কোৱা হয়, যিটো ক্লজত অতি স্পষ্টভাৱে কৈছে, এইটো মই 208ৰ নন অবষ্টেণ্টিভ ক্লজটো 1 মিনিটৰ কাৰণে গাই দিছোঁ। Provided that notwithstanding anything in any of the preceding sections of this chapter, no such offence shall be inquired into and tried in India except with the previous sanction of central government. যদি বিদেশত কিবা এটা এনেকুৱা ঘটনা ঘটে তাৰ এনকুৱাৰী, তাৰ তদন্ত আৰু তাৰ ট্ৰায়েল, কোৰ্টত তাৰ বিচাৰ, ইয়াৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ চেংচন, আগতীয়াকৈ অনুমতি লৈ ল'ব লাগে। সেইকাৰণে প্ৰথম মই ভাবোঁ যে আমাৰ জুবিনদাৰ গোচৰটো চলাবলৈ হ'লে আমাৰ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰি লৈ এই গোচৰটো চলাবলৈ অনুমতি ল'ব লাগিব। মই সেইকাৰণে এই মুহূৰ্তত তদন্তকাৰী SIT বিষয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদাৰ মৃত্যু বা হত্যাৰ তদন্ত কৰিবলৈ এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন লোৱা হ'লনে? মই ভাবোঁ যে এতিয়ালৈকে লোৱা হোৱা নাই আৰু সেইকাৰণে যেতিয়ালৈকে এইটো পাৰ্মিশ্যন নল'ব তেতিয়ালৈকে এই যি এনকুৱাৰী আৰু এই যিটো ট্ৰায়েল, এই ট্ৰায়েল আৰু এনকুৱাৰী এইটো প্ৰশাসনত পৰিণত হ'ব, ফাৰ্ষ্ট হ'ব, এইটোৰ পৰা কোনো ৰিজাল্ট নাহিব। নাম্বাৰ 1। নাম্বাৰ 2, বিদেশত কৰা বিচাৰ। বিদেশত কৰা গোচৰ সম্পৰ্কে আমাৰ BNSSৰ 211 আৰু 214, 212 আৰু 214 মানে 114 নহয়, 112 আৰু 114, 112 আৰু 114 ছেকশ্যন, এয়া 114 আৰু এইটো হ'ল 112। 112 letter of request to competent authority for investigation in a country or place outside India. বাহিৰৰ দেশত যদি কেনেবাকৈ এনেকুৱা ঘটনা ঘটে, প্ৰথম কথাটো হ'ল যে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব টু কম্পিটেণ্ট অথৰিটি। ক'লৈ পঠিয়াব লাগিব? তালৈ, ক'লৈ? যে আপোনাৰ ছিংগাপুৰলৈ তাৰ কম্পিটেণ্ট অথৰিটিলৈ আমি চিঠি পঠিয়াব লাগিব। আৰু চিঠি পঠোৱা, আপুনি ইয়াত যদি পঢ়ি চায় যে চিঠি পঠোৱাৰ এজেঞ্চিটো কি? চিঠি পঠোৱাৰ এজেঞ্চিটো হ'ল আমাৰ বৰ্ষী পৰিক্ৰমা বিভাগ। কি বুলি কয় ইংৰাজীত?
এক্সটাৰ্নেল মিনিষ্ট্ৰীয়ে প্ৰথমতে গোটেই কেছটো যে এইটো এটা সঁচাকৈ এটা সন্দেহযুক্ত কেছ, তাৰ তথ্য, তাৰ প্ৰমাণ, তাৰ ষ্টেটমেণ্ট এইবিলাক ধুনীয়াকৈ লিখি তাৰ পাছত এই আটাইবিলাকক লৈ ছিংগাপুৰ চৰকাৰলৈ লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগে। কিন্তু লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়ালেও কাম নহ'ব যদিহে লেটাৰ অফ ৰিকুৱেষ্টৰ লগত কোৰ্টৰ কোনো অৰ্ডাৰ নাথাকে, কোৰ্টৰ অৰ্ডাৰ। সেইকাৰণে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা, অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে জুবিনদাৰ যদি সঁচাকৈ ন্যায় বিচাৰোঁ তেতিয়াহ'লে আমি লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়ালে নহ'ব। লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱাৰ লগে লগে আমি কোৰ্টৰ অৰ্ডাৰ পঠিয়াব লাগিব তালৈ। কোৰ্টে ক'ব লাগিব যে হয় সেই মানুহকেইজনক এনকুৱাৰী অন্তৰ্ভুক্ত কৰা হওক। যেতিয়ালৈকে কোৰ্টে নক'ব তেতিয়ালৈকে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়ালেও ছিংগাপুৰ গভৰ্ণমেণ্টে আমাক এই গোচৰটোত সহায় নকৰিবও পাৰে। ছিংগাপুৰ গভৰ্ণমেণ্টে আমাক এই গোচৰটোত সহায় কৰিবৰ কাৰণে দুখন আইন আছে, দুখন আইন। এই দুখন আইনৰ ভিতৰত এখনক কোৱা হয় আপোনাৰ দ্য এক্সট্ৰাডিশ্যন এক্ট 1962, দ্য এক্সট্ৰাডিশ্যন এক্ট 1962, আৰু আনখনক কোৱা হয় যে আমাৰ বেলেগ বেলেগ দেশৰ লগত যিটো সম্পৰ্ক এই মানে যিটো হেৰি থাকে, মানে কিবা বস্তু এটা ঘূৰাই পাবৰ কাৰণে আমি যিটো লাগে এইটো কি বুলি কয়, বাইলিটাৰেল ট্ৰিটি। আমাৰ যিটো ট্ৰিটিৰ নামটো কি আছিলে, এইটো আপোনাৰ আমাৰ ট্ৰিটিটোৰ নামটো যে আমাৰ তেনেকুৱা 35খনমান দেশৰ লগত আমাৰ ট্ৰিটি আছে, আৰু সেই ট্ৰিটিটো আমাৰ থাকিব লাগিব, সেই চুক্তিটো থাকিব লাগিব। আৰু আপোনালোকে জানে যে সেই ট্ৰিটিটো আমাৰ আছে ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত। গতিকে এই যে ট্ৰিটি, সেই ট্ৰিটি থাকিবই লাগিব, ট্ৰিটি আছে। গতিকে সেই গভৰ্ণমেণ্টে আমাক দিবলৈ বাধ্য, তেওঁলোক দিব। কিন্তু দিবৰ কাৰণে আমি আন এখন এক্ট ইউজ কৰিব লাগিব, এক্সট্ৰাডিশ্যন এক্ট 1962। আৰু 1962 এপ্লাই কৰিলে নহ'ব, এইটো কাৰ চেনেলে যাব লাগিব, এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীৰ জৰিয়তে যাব লাগিব, আমাৰ বহি পৰিক্ৰমা বিভাগৰ জৰিয়তে এই বস্তুটো যাব লাগিব। আৰু এই ক্ষেত্ৰত মানুহ ধৰি আনিবৰ কাৰণে আমি ইণ্টাৰপলৰ ৰেড কৰ্ণাৰ নটিচ ব্যৱহাৰ কৰিব পাৰোঁ। ইণ্টাৰপলৰ ৰেড কৰ্ণাৰ নটিচ, অৰ্থাৎ ইণ্টাৰপলৰ ইণ্টাৰপলক আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইণ্টাৰপলৰ যদি ৰেড কৰ্ণাৰ নটিচ যদি আমি পঠিয়াব পাৰোঁ তেতিয়াহ'লে ইণ্টাৰপলে তেওঁলোকক ধৰি আনিব পাৰে। এতিয়া ইণ্টাৰপলক ধৰি আনিবৰ কাৰণে, ইণ্টাৰপলৰ জৰিয়তে ধৰি আনিবৰ কাৰণে 114 ছেকশ্যন 114 যদি আপোনালোকে চায়, তাত লিখি থোৱা আছে এছিষ্টেন্স ইন ছিকিউৰিং ট্ৰেন্সফাৰ অফ পাৰ্চন। মানুহ এজনক ধৰি আনিবৰ কাৰণে, তাৰ পৰা লৈ আহিবৰ কাৰণে কি ব্যৱস্থা আছে, সেই কথাটো লিখি থোৱা আছে। কি সেই কথাটোত লিখি থোৱা আছে আপোনালোকে যদি চায়, whereas a court in India in relation to a criminal matter desires that a warrant for arrest of any person to attend or produce a document or other things issued by it shall be executed any place in a contracting state, it shall send such warrant in duplicate in such form to such court, judge or magistrate through such authority as the central government may by notification specify in this behalf so and so. গতিকে যদি মানুহজনক ধৰি আনিবলৈ হয় ছিংগাপুৰৰ পৰা, তেতিয়াহ'লে আমাৰ এই কোৰ্টৰ পৰা তাৰ ইম্পৰ্টেণ্ট কোৰ্টলৈ, তাৰ যিখিনি মানে কি কনচাৰ্ণ কোৰ্টলৈ আমাৰ ইয়াৰ পৰা ৰিকুৱেষ্ট যাব লাগিব, আৰু কনচাৰ্ণ কোৰ্টে তাতে অনুমতি দিব লাগিব, আৰু তাৰপাছত ইয়ালৈ আমাক লৈ আহিব পাৰে। এতিয়া মই দ্বিতীয়তে সেইকাৰণে আপোনালোকক সুধিব খুজিছোঁ, মই প্ৰথম সুধিবলৈ খুজিছিলোঁ যে এতিয়ালৈকে 208 অনুসৰি, 208 BNSSৰ 208 অনুসৰি এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লোৱা হ'লনে? প্ৰিভিয়াছ চেংচন দেই, পিছত ল'লে নহ'ব, প্ৰিভিয়াছ মানে এনকুৱাৰী কৰাৰ আগতে বা ট্ৰায়েল কৰাৰ আগতে প্ৰিভিয়াছ চেংচন ল'ব লাগে, নাম্বাৰ 1। 2, মই আকৌ ক'লোঁ যে আপোনাৰ ছেকশ্যন 111 অনুসৰি আপোনালোকক দেখুৱাইছিলোঁ, 112 অনুসৰি
আপোনালোকক দেখুৱাইছিলোঁ যে 112 অনুসৰি আমাৰ লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আৰু 114 অনুসৰি আমি BNSSৰ 114 অনুচ্ছেদ সেকশন অনুসৰি আমি কি কৰিব লাগিব আমি আকৌ কোৰ্টৰ জৰিয়তে আনখন কোৰ্টলৈ চিঠি লিখিব লাগিব এটা এইবিলাক এতিয়ালৈকে কৰা হৈছে নে জুবিনদাৰ ক্ষেত্ৰত কৰা সেইকাৰণে আমি ভাবো যে জুবিনদাৰ কেছটোৰ ক্ষেত্ৰত ন্যায় পোৱাটো এতিয়ালৈকে সম্ভৱ নহ'ব আৰু ন্যায় পোৱাৰ কোনো সম্ভাৱনা নাই কালি জুবিনদাৰ বৌ ইয়ালৈ আহিছিলে বৌক যদি ব্যক্তিগত মই দুমিত আমাকে মাতো বৌ মোতকৈ 1 বছৰ সৰু আছিলে আমি একেলগতে কটন কলেজত পঢ়িছিলোঁ 1 বছৰ মই সিনিয়ৰ আছিলোঁ এতিয়া জুবিনদাৰ বৌৰ কাৰণে মই বৌ বুলিয়ে মাতো বৌই কালি আপোনালোকে নিশ্চয় দেখিছে যে এই সমাধি ক্ষেত্ৰলৈ আহি কান্দিছে নিশ্চয় আপোনালোকে দেখিছে যে প্ৰত্যেক দিনাই বৌ আৰু জুবিনদাৰ ভনীয়েকে প্ৰত্যেক দিনাই আহ্বান জনাইছে যে আমাৰ মানুহজনক মৃত্যুৰ ন্যায় দিয়ক মোৰ ককাইটোৰ মৃত্যুৰ ন্যায় দিয়ক ইমান ডাঙৰ এজন মানুহ যিজনৰ কাৰণে এনেকৈ হাজাৰ হাজাৰ মানুহ ডেইলি ইয়ালৈ আহি আছে যিজনক অসমীয়া মানুহে নিজৰ হৃদস্পন্দন বুলি ভাবে সেই মানুহজনৰ ন্যায় পাবৰ কাৰণে তেওঁ পৰিয়ালৰ মানুহে ইয়ালৈ আহি সমাধি ক্ষেত্ৰলৈ আহি কান্দিবলগীয়া পৰিস্থিতি এইটো চৰকাৰৰ অৱহেলা নহয়নে এতিয়া মই আপোনালোকৰ ওচৰলৈ আহিব খোজো যে এই গোচৰটো কিয় আমি এই গোচৰটো যিটো চলাই আছে তদন্ত চলাই আছে এইটোৰ পৰা কিয় ফলাফল নাহিব বুলি ভাবোঁ এইটো কিয় ভুৱা তদন্ত চলাই আছে বুলি আমি ভাবোঁ কিয় এইটোক আমি ফাৰ্চিকেল বা ফাৰ্চ বা প্ৰশাসন বুলি ভাবোঁ এইকাৰণে ভাবোঁ যে যিকোনো এটা গোচৰ যদি চলাবলৈ হয় তেতিয়াহ'লে প্লেচ অফ অকাৰেঞ্চলৈ যাব লাগে য'ত ঘটনাটো ঘটিছে তালৈ এনকুৱাৰী অফিচাৰ যাবই লাগে কিন্তু আমাৰ পুলিচে আজি অলপ আগতে মই দেখিলোঁ অলপ আগতে সাংবাদিকৰ লগত SITৰ যিজন চেয়াৰপাৰ্চন নে হেডজন মুন্না প্ৰসাদ গুপ্তাই কৈছে যে হয় আমি প্লেচ অফ অকাৰেঞ্চলৈ যাব লাগে কিন্তু বিদেশতো প্লেচ অফ অকাৰেঞ্চত গৈ এনকুৱাৰী কৰিব নোৱাৰোঁ আমাৰ পুলিচে কিন্তু নিয়ম আছে প্লেচ অফ অকাৰেঞ্চলৈ যাব ডেফিনেটলি পাৰিব কিন্তু প্লেচ অফ অকাৰেঞ্চত ষ্টেটমেণ্ট যিটো ল'ব তাৰ তথ্য পাতি যিবিলাক সংগ্ৰহ কৰিব সেইবিলাক তাৰ স্থানীয় পুলিচৰ প্ৰশাসনৰ জৰিয়তে সংগ্ৰহ কৰিব কিন্তু লগত উপস্থিত থাকিব পাৰিব আমাৰ ইয়াৰ এনকুৱাৰী অফিচাৰ আৰু সেইটো কৰিবলৈ হ'লে কি কৰিব লাগিব সেইটো কৰিবলৈ হ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চেংচন ল'ব লাগিব নাম্বাৰ 1 তাৰপিছত লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব নাম্বাৰ 2 3 নম্বৰ কোৰ্টৰ পৰা অৰ্ডাৰ এটা যাব লাগিব কোৰ্টৰ পৰা এটা ৰিকুৱেষ্ট লেটাৰ যাব লাগিব 4 নম্বৰ কি কৰিব লাগিব আমাৰ ইয়াৰ পৰা তেখেতে কৈছে যে আমিতো টুৰিষ্ট ভিছা লৈ গ'লে আমাকতো তাতে উল্টাই ধৰিবহে টুৰিষ্ট ভিছা নহ'লেই নহয় গভৰ্ণমেণ্টৰ অনুমতিৰ সাপেক্ষে আমাৰ ইয়াৰ পৰা তেওঁলোক যাব এইটো যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে তদন্তটো মূল্য গতিকে মই আকৌ এবাৰ জনাব খুজিছোঁ যে চৰকাৰে সঁচাকৈ যদি জুবিনদাক ন্যায় দিব খুজিছে ন্যায় মানে কি জুবিনদাৰ ন্যায় মানে কি জুবিনদাৰ ন্যায় মানে দুটা জুবিনদাৰ ন্যায় মানে দুটাই মাত্ৰ 1 নম্বৰ জুবিনদাৰ ন্যায় মানে হ'ল যদি জুবিনদাক হত্যা কৰিছে তেতিয়াহ'লে সেকশন 103 ন আজিকালি হত্যাটো বোধহয় সেকশন 103 সেকশন 103 অধীনত তেওঁলোকক কি কৰিব লাগিব ফাঁচি দিব লাগিব বা মৃত্যুদণ্ড দিব লাগিব যদি হত্যা কৰিছে আৰু যদি হত্যা কৰা নাই কিন্তু মৃত্যুৰ ফালে ঠেলি দিছে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বা লাইফ ইমপ্ৰিজনমেণ্ট দিব লাগিব এইটো হ'ল BNSSৰ ভিতৰত থকা BNS ভাৰতীয় ন্যায় সংহিতা ভিতৰত থকা ন্যায় আকৌ এবাৰ কৈ ক্ষেত্ৰটো চাব পৰাকৈ জুবিনদাৰ ন্যায় মানে হ'ল দুটা বস্তু এক যদি জুবিনদাক হত্যা কৰিছে তেতিয়াহ'লে যি হত্যা কৰিছে তেওঁলোকক ফাঁচি দিব লাগিব আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো হত্যাকাণ্ড তেতিয়াহ'লে তেওঁলোকক ফাঁচি দিব লাগিব নাম্বাৰ 1 আৰু যদি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় কিন্তু আমি সকলোৱে দেখিছোঁ যে জুবিনদাক মৰিবৰ কাৰণে ঠেলি দিয়া হৈছে মদ খোৱা হৈছে তাৰপিছত পানীত জাপ মাৰিবলৈ দিয়া হৈছে পানীত জাপ মাৰিবলৈ অনুমতি লোৱা হোৱা নাই অনুমতি মানে এখন ফৰ্ম ফিল আপ কৰিব লাগে তাত অনুমতি ল'ব লাগে সেইটো লোৱা হোৱা নাই আকৌ সাগৰত পানীত জাপ মাৰোঁতে আকৌ আনকি লাইফ জেকেটো নাই আৰু তেওঁক কৈ থকা হৈছে যে জপিয়ক আমি আমুকলৈ যাওঁ বলক ইমান দূৰলৈকে যাওঁ অৰ্থাৎ তেওঁক মৰিবৰ কাৰণে মৃত্যুৰ কাৰণে আগবঢ়াই দিয়া হৈছে গতিকে এইটোৰ কাৰণে আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে লাইফ ইমপ্ৰিজনমেণ্ট হয় গতিকে জুবিনদাৰ ন্যায় মানে হ'ল দুটা নাম্বাৰ 1 জুবিনদাৰ মৃত্যুটো যদি হত্যা হয় তেতিয়াহ'লে
হত্যাকাৰীসকল অভিযুক্তসকল তেওঁলোকে কি পাব লাগিব হয় ফাঁচি নহলে মৃত্যুদণ্ড আৰু যদি মৃত্যু হয় হত্যাকাণ্ড নহয় কিন্তু তেওঁ মৃত্যুলৈ ঠেলি দিয়া হয় তেতিয়াহ'লে কি পাব লাগিব তেতিয়াহ'লে কি হ'ব লাগিব যাৱজ্জীৱন কাৰাবন্দী কিন্তু এতিয়া যিটো বিচাৰ কৰি আছে এইটোত পাবনে মই অনেক মানুহৰ লগত কথা পাতিছো মন্ত্ৰীৰ লগত কথা পাতিছো অফিচাৰৰ লগত কথা পাতিছো সবে কৈ আছে একো নহব কেলে কৈ আছে কাৰণ আপোনালোকে মনত ৰাখিব যদি কোনোবা এটা গোচৰ সঁচাকে তদন্ত কৰি দোষীক শাস্তি দিবলৈ হয় ফাৰ্ষ্ট কথা কি কৰিব লাগিব প্লেস অফ অকাৰেন্সলৈ গৈ তদন্ত কৰিব লাগিব য'ত ঘটনা ঘটিছে তালৈ যাব নম্বৰ 1 অকল প্লেস অফ অকাৰেন্সলৈ গ'লেই নহব প্লেস অফ অকাৰেন্সলৈ গৈ স্কেচ মেপ আঁকিব লাগিব স্কেচ মেপ যিকোনো এজন উকিলক আপোনালোকে সোধক যে হত্যাকাণ্ড এটা তেতিয়াই দোষী বাচি যায় যদি সে আইঅ'এ যদি সেই স্কেচ মেপ তৈয়াৰ নকৰে যিকোনো এজন পুলিচক সোধক আপোনালোকে আইঅ' সোধক যিকোনো এজন উকিলক সোধক যে হত্যাকাণ্ডৰ মানুহজন তেতিয়া বাচি যাব সাপোজ মই কাৰোবাৰ এজন মানুহক মাৰি দিলো সাপোজ কিন্তু মই নফচো যদি সেই পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে এতিয়া যদি নেযায় আৰু যদি তেওঁলোকক কৈ দিয়ে যে আপোনালোকে আমাক তথ্য দিয়ক চিচিটিভি কেমেৰা ফুটেজটো দিয়ক তেতিয়াহ'লে ক'ত ফচিব গতিকে প্ৰথম কথা তালৈ যাব লাগিব নম্বৰ 2 তেওঁলোকে যাবতো লাগিব স্কেচ আঁকিব লাগিব স্কেচ মেপ বুলি কয় সকলোৱে জানে যে হত্যাকাণ্ডৰ কাৰণে অপৰিহাৰ্যভাৱে কৰিবলগীয়া কামটো হ'ল স্কেচ মেপ অঁকা স্কেচ মেপ যদি নাৰাখে তেতিয়াহ'লে তেওঁলোকে বেনিফিট অফ ডাউটৰ বেনিফিট লাভ কৰিব বা অন্যান্য ধৰণৰ বেনিফিট তেওঁলোকে লাভ কৰিব আৰু হত্যাকাণ্ড কৰা মানুহকেইজন বাচি যাব তৃতীয়তে অকল সেইটো কৰিলে নহ'ব এই যে জুবিনদাৰ মৃত্যু হৈছিলে যিজন মানুহে প্ৰথমতে মৃত্যু ঘটনাত উপস্থিত আছিলে সেই গোটেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব অকল তেওঁলোকে ষ্টেটমেণ্ট ল'লে নহ'ব তাৰপিছত যিকেইজন মানুহক তেওঁলোকে উঠাই আনিছিলে পুলিচে ৰেস্কিউ কৰিছিলে হয় ৰেস্কিউ টিম নহ'লে পুলিচ এটা তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব লাগিব অকল ৰেস্কিউ টিমক ষ্টেটমেণ্ট ল'লে নহ'ব এম্বুলেন্সত যদি উঠাইছিলে এম্বুলেন্সৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন জাহাজ বা ইয়াটছত উঠাইছিলে সেই ইয়াটখনৰ কেপ্টেইন আৰু তাৰ কৰ্মচাৰীবিলাকৰ মানে হেৰি ল'ব লাগিব ষ্টেটমেণ্ট ল'ব লাগিব তাৰপিছত যি ডাক্তৰে চাইছিলে ডাক্তৰৰ হেৰি ল'ব লাগিব যি ডাক্তৰে চাইছিলে তেওঁলোকৰ ল'ব লাগিব আৰু যি মেডিকেল চাৰ্টিফিকেট দিছিলে যি পোষ্টমৰ্টেম ৰিপৰ্ট দিছিলে তেওঁলোকৰো ষ্টেটমেণ্ট ল'ব লাগিব এইবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগিব যদি এইবিলাক ষ্টেটমেণ্ট নলয় পৃথিৱীৰ কোনো গোচৰত কোনেও কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে কোনেও কাকো শাস্তি দিব নোৱাৰে এতিয়া যিটো হৈ আছে সেইটো হ'ল কি জানেনে সেইটো হ'ল তদন্ত সময়ছোৱাত কেইদিনমানৰ কাৰণে জেল হাজতত ৰখা কেইদিনমানৰ কাৰণে জেলত মানে জুডিচিয়েল হেৰি বুলি কয় কাষ্টডি বুলি কয় কোৰ্টৰ কাষ্টডিত মাত্ৰ কেইদিনমানৰ কাৰণে ৰখা মই আপোনালোকক গেৰাণ্টি দিছোঁ আৰু এইটো মই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গেৰাণ্টি দিছোঁ কি বুলি গেৰাণ্টি দিছোঁ বৰ্তমান যিটো তদন্ত চলি আছে এই তদন্তত জুবিন দাই ন্যায় নাপায় মই আপোনালোকক গেৰাণ্টি দিছোঁ এইটো হয় নে নহয় আপোনালোকে চাব তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল মই আইনবিলাক পঢ়ি লৈছোঁ তাৰ কাৰণটো কি মোৰ জীৱনত 165টা কেছ হৈছে মই 165টা কেছ এই যে যুঁজি আছোঁ তাৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ জগৰীয়াসকলে কোনোপধ্যে এইবাৰ শাস্তি নাপায় তেওঁলোকৰ ওপৰত শাস্তি ঘোষিত নহয় তেওঁলোকে ট্ৰায়েলত জিকি যাব আৰু সেইকাৰণে আপোনালোকে নিশ্চয় গম পাইছে যে শ্যামকানু মহন্ত নামৰ মানুহজনে প্ৰথমতে অসম পুলিচলৈ ভয় কৰি অসমত হাল্লা হ'ব বুলি ভাবি তেওঁ এনকুৱাৰীটো চিবিআইলৈ নিব খুজিছিল কিন্তু যেতিয়া গম পালে অসম পুলিচৰ গোটেই এনকুৱাৰীটোৱে 2 নম্বৰী এইটোৰ পৰা আমি বাচি যাম আমি একুইটেল পাম সেইকাৰণে লগে লগে তেওঁ সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই ল'লে কেছটো তেওঁ উঠাই ল'লে কিয় তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কি জানেনে তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কাৰণ তেওঁ বাচিব বুলি ইতিমধ্যে গম পাই গৈছে সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰিব খুজিছোঁ সেই অসমবাসী ৰাইজ আপোনালোকক সকলোকে অনুৰোধ কৰিব খুজিছোঁ জুবিন দাৰ ন্যায় মানে হ'ল দুটা ঘটনা জুবিন দাক যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যাকাৰীসকলৰ ফাঁচি বা মৃত্যুদণ্ড আৰু যদি হত্যা কৰা নাই তেওঁক মৃত্যুলৈ ঠেলি দিয়াটো আমি সকলোৱে দেখিছোঁ
গতিকে মৃত্যুলৈ ঠেলি দিয়াৰ কাৰণে যাৱজ্জীৱন কাৰাদণ্ড আৰু বৰ্তমান চৰকাৰে যিটো তদন্ত কৰি আছে এইটো কোনো পৰ্যায়ে দোষীবিলাক শাস্তিৰ সন্মুখীন নহয় মই এইটো আপোনালোকক গেৰাণ্টি দি কৈছোঁ সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই গোচৰ CBIক দিব লাগে CBIয়ে ছিংগাপুৰৰ লগত কথা পাতি এই তদন্ত কৰিব পাৰিব আমাৰ অসম পুলিচে একো কৰিব কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যাম কানুক বচাবৰ কাৰণে সিদ্ধাৰ্থক বচাবৰ কাৰণে এই কেছ CBIক দিব খোজা নাই CBIক নিদিয়ে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ সেই ৰাইজ সঁচাকৈ যদি আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেতিয়াহ'লে মাত পাতক সকলোৱে মাত পাতক যে জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ কাৰণে প্লেচ অফ অকাৰেঞ্চলৈ যাওক পুলিচ এইটো SIT হওক সেয়া CBI হওক মোৰ মতে CBI দিব লাগে CBIটো অকল নহয় CBIক চাই থাকিব লাগে গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ বা গুৱাহাটী হাইকোৰ্টৰ এটা টিম অফ জাষ্টিচ এটা ন্যায়াধীশৰ টিমে তেওঁলোকৰ তদাৰকীত এই তদন্তটো হ'ব লাগে যাতে CBIটো 2 নম্বৰী সদায় কেন্দ্ৰীয় চৰকাৰৰ কথা মতে চলে যাতে CBI গণ্ডগোল কৰিব আৰু যদি এইটো নকৰে মই আপোনালোকক ক'লো হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অকল ইলেকশ্যনৰ দিনালৈকে তাত ৰাখিব জেলত এইটো হাজতত ৰখা বুলি কয় ইলেকশ্যনৰ দিনালৈকে ৰাখিব ইলেকশ্যনৰ দিনাৰ পাছত মুকলি কৰি দিব যেনেকৈ আপোনালোকে দেখিছে APSC কেলেংকাৰীৰ এইটো কি নাম আছিলে ৰাকেশ পালটোক যেনেকৈ এৰি দিলে APSC কেলেংকাৰী কৰা সব মানুহবিলাকে আকৌ চাকৰি ঘূৰাই পালে উত্তৰ কাছাৰ কেলেংকাৰী 1000 কোটি টকাৰ কেলেংকাৰী সবতে হিমন্ত বিশ্বৰ নাম আছিলে অভিযুক্ত হিচাপে সেই আটাইবিলাকৰ সেই কেছবিলাকতো যেতিয়া অভিযুক্ত হিচাপে নাম উঠিছিলে সেই সময়ত সেইবিলাক কেছতো আপোনাৰ আৰিজ খানেও মুক্তি পাই গ'ল এনেকৈ হিমন্ত বিশ্ব শৰ্মাই সবকে বচাই আছে যদি জুবিন গাৰ্গৰ কেছত বচাব নোৱাৰে তেতিয়াহ'লে CBI এনকুৱাৰী দিয়ক আৰু প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰাৰ ব্যৱস্থা কৰক এইখিনি কথাকে ক'লো আপোনালোকে কোনোবাই কৈ আছে যে ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে মইতো ৰাজনীতি বৰকে নকৰোৱে মই এনেই যদিও পাৰ্টিত আছোঁ এইবিলাক ইমান মোৰ ধান্দা ফান্দা নাই মই দীৰ্ঘদিন গোটেই জীৱন ধৰি অকল আন্দোলন কৰি আহিছোঁ এজন এক্টিভিষ্ট মানে বুজি পাই নহয় জানো এক্টিভিষ্ট বা আন্দোলনকাৰী বা সংগ্ৰামী হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে এই গোচৰ CBIক দিব লাগে এই গোচৰ একদম ঠাইত গৈ তদন্ত কৰিব লাগে এই গোচৰ স্কেচ মেপ তৈয়াৰ কৰিব লাগে এই গোচৰৰ একদম যোনে বস্তু মানে মানুহক উঠাই নিছিলে তেওঁলোকক গৈ ষ্টেটমেণ্ট ল'ব লাগে এই গোচৰৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰিভিয়াছ চেংচন ল'ব লাগে এই গোচৰৰ কাৰণে তদন্তকাৰী সংস্থা হিচাপে CBIক দিব লাগে আৰু এই গোচৰত এটা আটাইতকৈ ডাঙৰ কথা ক'বলৈ পাহৰি গৈছোঁ কি কয় শ্যাম কানু মহন্তক পইচা দিছিলে কোনে মিটিং কৰিবলৈ তেওঁলোকোতো ফচিব লাগে কোনে দিছিলে জানেনে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ ডিপাৰ্টমেণ্ট এটা পবিত্ৰ মাৰ্ঘেৰিটা একদম ধোৱা তুলসীৰ পাত হৈ ইয়াত ঘূৰি আছে কিন্তু এই একদম মই দেখিছোঁ নৰ্থ ইষ্ট কি বুলি কয় এইটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ একদম এডভাৰটাইজত স্পষ্টকৈ লিখি থোৱা আছে যে এই ফাংচনটো প্ৰেজেণ্ট কৰিছে দুটা সংস্থাই এটা হ'ল এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু আনটো হ'ল কি কয় ছিংগাপুৰত থকা ভাৰতৰ হাই কমিশ্যন আৰু আপোনালোকক মই দেখুৱাই দিওঁ এইটো ইয়াত জুবিন গাৰ্গৰ ফটো লৈ চাওক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জুবিন গাৰ্গৰ ফটো লৈ আপোনালোকে নিজে চাওক যে এইটো জুবিন গাৰ্গৰ ফটো লৈ এডভাৰটাইজ কৰিছে এয়া হ'ল আমাৰ ভাৰত চৰকাৰৰ এইটো অশোক চক্ৰ হয়নে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স লিখিছেনে তাৰ পাছত এইটো অসম চৰকাৰ চব গভৰ্ণমেণ্ট অফ আছাম অশোক চক্ৰ গভৰ্ণমেণ্ট অফ মিজোৰাম আৰু এয়া কোন এয়া হ'ল জুবিন দা আৰু এয়া হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2024 19 to 21 ছেপ্টেম্বৰ তাৰমানে এই গোটেই পইচাটো দিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী বা প্ৰেজেণ্ট কৰিছে আৰু অসম চৰকাৰে পইচা দিছে এতিয়া অকল শ্যাম কানু আৰু অকল সিদ্ধাৰ্থ শৰ্মা তাত দেখুৱাই আছে আৰু সিহঁতকো বচাই দিব কাৰণ এওঁলোক নিজে চৰকাৰী জড়িত আছে এই ফাংচনটো পতাৰ ক্ষেত্ৰত গতিকে মই এইখিনি কথাকে মই আপোনালোকক ক'লো আৰু মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আহক আমি জুবিন দাৰ ন্যায়ৰ কাৰণে মাত পাতোঁ মই আকৌ ক'লো জুবিন দাৰ ন্যায় মানে হত্যাকাৰীৰ ফাঁচি বা হত্যাকাৰীৰ মৃত্যুদণ্ড আৰু জুবিন দাৰ ন্যায় মানে হ'ল যদি হত্যাকাণ্ড নহয় মৰিবলৈ ঠেলি দিলে তেতিয়াহ'লে তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড এই দুটাৰ বাহিৰে অন্য কোনো কামৰ দ্বাৰা নহ'ব ধন্যবাদ জয় অসম
বিচাৰ লাগিবই গোবিন্দাৰ মৃত্যুৰ ন্যায় বিচাৰ লাগিবই বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ।